উন্নয়ন নামৰ দৈত্যটোৰ পৰা আমাৰ জীৱন জীৱিকা আৰু পৰিৱেশ ৰক্ষা কৰক। জনজাতিৰ মাটি আদানী আম্বানীক গোটাই দিয়া বন্ধ কৰক। সংবিধান গণতন্ত্ৰ ৰক্ষা কৰক। ৰাভা হাছং অঞ্চলৰ ৰাইজক মাটিৰ পত্ৰ প্ৰদান কৰক। তথাকথিত উন্নয়নৰ নামত স্থানীয় মানুহৰ ভৱিষ্যত ধ্বংস কৰা বন্ধ কৰক। আমাৰ মাটি আমাৰ অধিকাৰ বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ বাতিল কৰক। মাটি নাথাকিলে জাতি ক'ত? আমাৰ মাটি মুখ্যমন্ত্ৰীৰ খেলপথাৰ নহয় আদি শ্লোগানেৰে হাজাৰ হাজাৰ লোক সমবেত হৈ বৰদুৱাৰ বাগানত বৃহৎ নাগৰিক সভা। মাটি ভেটি হেৰুৱাই জাতি হেৰুৱাব লাগিব বুলি শংকিত এই অঞ্চলৰ লোক। ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী সভা সমিতিৰ লগতে আজি বৃহৎ নাগৰিক সভা। বৰদুৱাৰ বাগান অঞ্চলৰ পৰা এক আমাৰ প্ৰতিবেদন। বৰদুৱাৰ বাগান ভূমিপত্ৰ দাবী সমিতিৰ উদ্যোগত বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ পূৰ্ণৰূপত বাতিল। বাগানৰ ভূমিৰ স্থায়ী পত্ৰ প্ৰদান। বেল্ট এণ্ড ব্লক সুৰক্ষা তথা বনবাসী লোকক আইনমতে সৰ্বোচ্চ 29.5 বিঘা ভূমি প্ৰদানৰ দাবীত বৰদুৱাৰ বাগানত বৃহৎ নাগৰিক সভা অনুষ্ঠিত কৰা হয়। জাতি মাটি ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়াৰ ভূমি কাঢ়ি ষড়যন্ত্ৰমূলকভাৱে উচ্ছেদৰ অভিসন্ধি ৰচা চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল ৰাভা হাছঙৰ বৰদুৱাৰ অঞ্চল। আজিৰ প্ৰশাসক আমি কৈছো আপোনালোকে ইতিহাসত কলংকিত হ'ব নালাগে। আমাৰ ভূমিপুত্ৰসকলক খিলঞ্জীয়াসকলক পৰম্পৰাগত বনবাসীসকলক অধিকাৰ দিয়ক। তেখেতক ভেটিবিলাক ঘূৰাই দিয়ক। আপোনালোকে অমনি উচ্ছেদ নকৰিব। আমি জানো উন্নয়ন লাগিব। আমি ইয়াত যেতিয়া আপোনাৰ জাগিৰত ইণ্টিগ্ৰেটেড টাউনশ্বিপ প্ৰকল্প হ'ব তাত আমিতো বেয়া পোৱা নাই। বৰং তাত যদি সহযোগ লাগে তাত যদি কাম কৰা মানুহ লাগে আমি যাম। আদিত্য ৰাভাই যাম। মুখ্যমন্ত্ৰী মহোদয়ক মই মুকলিকে কৈছো দেই, তেখেতৰ পৰিয়াললৈকে বাৰে বাৰে কেতবোৰ বৰ বেয়া নেতিবাচক কথা যাই আছে। কোনোবাই কয় আমাৰ মামীক জিতি মাতি নেদেখাবি দেই বুলি কয়, মামীক উপাধিহে দি দিছে। দ্বিতীয়তে কথা তেখেতেও হেনো ইণ্টাৰনেশ্যনেল লেভেলৰ স্কুল খুলিছে, এইবোৰ ভাল দেখা নাই। যি ৰক্ষকে যি শাসকে দেশৰ শিক্ষাৰ পৰা অৰ্থনীতিৰ পৰা সমাজ ব্যৱস্থাৰ পৰা আগবঢ়াই নিব লাগিছিল তাৰ ফলত যদি ব্যক্তিগত স্কুল খোলে তেতিয়াহ'লে আমাৰ ক'ব লগা আছে। গতিকে আমি ক'ব লগা আছে এইটোতো ভয়াৱহ কথা। আজিৰ শিক্ষাৰ যিটো স্থবিৰ অৱস্থা, সেইদিনা কেন্দ্ৰীয় চৰকাৰে যি শিক্ষাৰ যি মান নিৰ্ধাৰণ কৰি তাত নৱম স্থানত আছে তেখেতসকল। আকাংক্ষাৰ 2 নম্বৰত আছে। তাৰ মানে কি 1 নম্বৰ সন্দিকল হৈছে আমাৰ কামেই নাই। তাৰপিছত আপুনি উচ্ছেদ কৰিবতো নামানিম নহয়। নাই নাই এইবিলাক চব আমাকতো চিধা চিধি কোনোবাই জাতি বিৰোধীও বুলি কৈছে। তাৰ বাবে অনুমতি লৈ আমি সভা সমিতি কৰিব লাগে বুলি কৈছে। কিন্তু ডাঙৰ কথাটো হ'ল ইয়াত ভাল কাম কৰিবলৈতো বিৰোধ হ'বই। যেনেকে খাণ্ডৱ দাহৰ বাবে এটা ফিৰিঙতি দৰকাৰেই হয়। গতিকে আমি ফিৰিঙতি বুলি ভাবোঁ, আমি খাণ্ডৱ দাহ নহয়। খাণ্ডৱ দাহ নোহোৱাৰ আগে বন্ধ কৰা উচিত। আৰু আনে কি কয় বেলেগ কথা, আমি কি ভাবোঁ সেইটোহে মূল কথা। সাম্প্ৰতিক সময়ত অসমত বহিৰাগত বনিয়া তথা ব্যক্তিগত কোম্পানীৰ পক্ষত থাকি এফালৰ পৰা সমগ্ৰ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ভেটি জমি চিৰদিনৰ বাবে আমাৰ হাতৰ পৰা কাঢ়ি লৈ পুঁজিপতিক বিক্ৰী কৰি দিবলৈ উঠি পৰি লাগিছে চৰকাৰ প্ৰশাসন কিংবা বিভাগীয় কৰ্তৃপক্ষই। লগে লগে দুখীয়া কৃষক আৰু সৰ্বসাধাৰণ ৰাইজ আতংকিত, অসহায় আৰু দিক-বিদিক হেৰুৱাই নিৰাশ্ৰয় হ'বলগীয়া হৈছে। সমান্তৰালকৈ বৰদুৱাৰ বাগানৰ 1 নং, 2 নং আৰু 3 নং তিনিওখন ৰাজহ গাঁৱৰ 2100 পৰিয়ালৰ বাদেও 500 এলেকাৰ হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ ভেটি পথাৰ GMDয়ে দহুৱাৰ হাতুৰাৰে কক্ষিগত কৰি বৰদুৱাৰ বাগান ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিব হৈছে। এই আন্দোলনটো আমাৰ অসমীয়া ইন জেনেৰেল আৰু ট্ৰাইবেল সকলৰ মাটি
নাইকিয়া কৰিবলৈ ট্ৰাইবেলসকলৰ হাতৰ পৰা মানে টানিবলৈ তেওঁলোকে এটা বেকডোৰ পলিচি বনাইছে। এনেই এইটো বোলে বৰদোৱাৰটো এইটো ট্ৰাইবেল ব্লক হয়। ট্ৰাইবেল ব্লক হয় যেতিয়া মাটি অন্যসকলক দিয়া ডেভেলপমেণ্ট নামত এইটো কথা নুঠে। আৰু ডেভেলপটো ইয়াত থকা ট্ৰাইবেলসকলকহে ডেভেলপ কৰিব লাগিব। তেওঁলোকৰ মাটি লৈ পেলাই তেওঁলোকৰ মাটি টানি লৈ গৈ পেলাই তেওঁলোকক ডেভেলপ কৰিম বুলি এইটো কথাটো মিছা কথা। এইটো এনেই তেওঁলোকৰ নাম মাটি নাইকিয়া হ'ব, কেনেকৈ ডেভেলপ হ'ব? সেইকাৰণে এইটো এটা বেকডোৰ পলিচি আমাৰ ট্ৰাইবেলসকলক আকৌ বেছিকৈ দুখীয়া কৰিবলৈ কাৰণে এইটো কৰিছে। সেইকাৰণে আমি কাৰ্বি আংলঙতো এইটো নামানিছোঁ। আম্বানী আদানীসকলক তেওঁলোকক এটা কিয় ৱেপন হিচাপে লৈছে। তেওঁলোকক ৱেপন লৈ পেলাই এই আইনটো যিটো ট্ৰাইবেল ব্লক ট্ৰাইবেল বেল্ট আইন আছে, ইভেন চিলিং চাৰপ্লাছ আইন আছে আৰু আমাৰ 6 শিডিউল আইন আছে, এইটো ভাঙিবলৈকে এই বিজেপি চৰকাৰে চেষ্টা কৰিছে। উক্ত সভাটিৰ ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাকো তীব্ৰ ভাষাৰে সমালোচনা কৰে ভূমিপুত্ৰসকলৰ হকে মাত মাতি অহা ৰমেন সিঙে। দুমুখীয়া স্থিতিৰে চৰকাৰী পক্ষৰ সৈতে সমন্বয় গঢ়িছে টংকেশ্বৰ ৰাভাই। হিমন্ত বিশ্ব শৰ্মাক ৰাভা হাছঙৰ কোনে ইনপুট দি আছে তাত একো কৰিব নোৱাৰে বুলি পেলাই সিটোহে ভয়ংকৰ। সেই মানুহখিনিক আপোনালোকে চিনাক্ত কৰাটো উচিত। এতিয়া আমাৰ মানুহ থাকিবই, সব জাতিৰে 2 নম্বৰী থাকে। ৰাভাৰো আছে 2 নম্বৰী আছে। মই ইয়াত বহুতবাৰ এওঁলোকে মোক ভূমিবৰ্তন দাবী সমিতিয়ে মাতিছে, মই আহিব পৰা নাই। নোৱাৰা কাৰণে মোৰ ক'বলগীয়াখিনি মই সামাজিক মাধ্যমৰ জৰিয়তে মই কৈ আছিলোঁ। আৰু কৈ থকাৰ কাৰণে মোক কাপুৰুক বুলি লিছে। ইয়াৰে বিয়াগম নেতা দেই, ইয়াৰে বিয়াগম নেতা ৰাভা হাছঙৰ ৰাভা ছাত্ৰ সন্থাৰে বিয়াগম নেতা মোক কাপুৰুক ভয়াতুৰ কিবা কিবি লিখিছে। ৰাতি 12টাত ফোন মাৰিছিল, মই ফোন উঠোৱা নাই। দুৰ্ভাগ্যজনক ৰাভা হাছংখন কিয় সৃষ্টি হৈছিল? টংকেশ্বৰ ৰাভাটো নহয়, তেওঁ শৰণীয়া। টংকেশ্বৰ শৰণীয়াই কিয় পাহৰি গৈছে কিয় ৰাভা হাছঙৰ সৃষ্টি হৈছিল? তেওঁ ৰাভা হাছং আন্দোলনৰ আদিৰ পৰা নাই কাৰণে হয়তো তেওঁ নাজানে ৰাভা হাছং কিয় বিচাৰিছিল। ৰাভা মানুহে তেওঁতো উত্তৰ পাৰৰহে মানুহ, সেইকাৰণে তেওঁ নাজানে। নিজৰ জাতি হত্যাক বিসৰ্জন দি পেলাই পুনৰবাৰ আৱিৰ্ভাৱ হোৱা মানুহ এজনে কেনেকৈ ৰাভা জাতি হত্যাৰ বিসৰ্জন হোৱা পৰিৱেশটো তেওঁ কেনেকৈ উপলব্ধি কৰিব? আটাইতকৈ দুৰ্ভাগ্যজনক কথা আৰু আটাইতকৈ ডাঙৰ কথা হৈছে টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত দিলে আজিকালি ৰাভা জাতীয় সংগঠনে সেই মানুহজনক অস্পৃশ্য বুলি কয়। মই ৰাভা ছাত্ৰ সন্থাক 2টাকৈ নিৰ্বাচনৰ নেতৃত্ব দিয়া মানুহ। মই টংকেশ্বৰ ৰাভাৰ বিৰুদ্ধে মাত মাতি থাকোঁ কাৰণে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত মই এতিয়া অস্পৃশ্য। মই বুলিয়ে নহয়, বহুজন আছে ৰাভা ছাত্ৰ সন্থাৰ মজিয়াত অস্পৃশ্য। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কিবা ক'বলগীয়া আছে নেকি আজিৰ তাৰিখত? টংকেশ্বৰে বৰদুৱাৰ বাগানৰ মাটি মানে টাউনশ্বিপত গ'লে কিয় মাত মাতিব নোৱাৰে? এই চৰিত্ৰটো ৰাভা জাতীয় সংগঠনবিলাকে কেতিয়া বুজি পাব? নে ৰাভা জাতীয় সংগঠনবিলাকক টংকেশ্বৰৰ দৰে চৰিত্ৰ গ্ৰহণ কৰি আছে নেকি আজিকালি? এইটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। বৰদুৱাৰ বাগানৰ 3খন ৰাজহ গাঁৱৰ ভূমি সমস্যা কেন্দ্ৰ কৰি অসম গৌৰৱ পৰ্যটন ক্ষেত্ৰ চান্দুবীৰ প্ৰাকৃতিক পৰিৱেশজনিত ভূমি সমস্যাৰ এক ইতিবাচক পৰ্যালোচনা তথা প্ৰকৃত সমাধান বিচাৰি আজি বৰদুৱাৰ বাগান ভূমিপত্ৰ দাবী সমিতিৰ উদ্যোগত আৰু অঞ্চলস্থ ৰাভা, বড়ো, আদিবাসী, গাৰো, ব্ৰাহ্মণ, গৰীয়া, মৰীয়া আদি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সংগঠনসমূহৰ সহযোগত এক বৃহৎ নাগৰিক সভা অনুষ্ঠিত কৰে। উক্ত সভাত অঞ্চলস্থ ৰাইজ, যুৱ সংঘ সংগঠনৰ বিষয়ববীয়া সদস্যসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।